নিজৰ 6টা কমিউনিটি OBC হিচাপে আছে যেটো সেন্ট্ৰেলত নাই তেনে বিষ্ণুপ্ৰিয়া মণিপুৰী কমিউনিটি এইটো সেন্ট্ৰেল OBC লিষ্টত নাই ষ্টেট OBC লিষ্টত আছে তেওঁলোকে নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট নোপোৱা কাৰণে এবাৰ এডমিশন আদিত খুব ক্ষতি হৈছিল কেবিনেটে আজি ষ্টেট OBC নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট দিয়াৰ SOP খন মঞ্জুৰি দিয়ে ইয়াৰ ফলত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰীকে ধৰি কেইবাটাও ষ্টেট OBC উপকৃত হ'ব বিশেষকৈ মেডিকেল ইঞ্জিনিয়াৰিং এডমিশনৰ আগতে ই এটা বিশেষ সহায়ক হ'ব সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি এটা নতুন সিদ্ধান্ত ল'বলগীয়া হৈছে আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ পুলিচ ভেৰিফিকেশনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম এটা সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছে যে চাকৰি দিউতে পিভিআৰ খন খুজিব নালাগে কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত পিভিআৰ খন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছো যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব ক্লিয়াৰ পুলিচ ভেৰিফিকেশন আহিলে 6 মাহ পিছত হি ৰেগুলাৰ হ'ব আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশন নপঠিয়ায় তেতিয়া নিজে হি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব তাৰমানে পুলিচৰ পিছত দৌৰি থাকিব নালাগে যদি 6 মাহত পুলিচে নপঠায় তেতিয়ালে চাকৰিটো নিজে ৰেগুলাৰ হ'ব আৰু যদি পুলিচে ভাবে কিবা বেড ৰিমাৰ্কস আছে এটো পুলিচৰে দায়িত্ব হ'ব যাতে 6 মাহৰ ভিতৰত পুলিচ ভেৰিফিকেশন খন পঠিয়াই দিয়ে আমাৰ আপোনালোকে জানে যে MG এনৰেগাৰ স্থানত আমি VV জিৰামজি বুলি যিখন নতুন স্কিম তাক আমি লঞ্চ কৰিছিলোঁ আৰু 16 ফাইনেন্স কমিশন আৰু VV জিৰামজি এই দুইখন আঁচনি লগালে আমি ৰাজ্যত অহা 5 বছৰত বহুত টকা গাঁও পঞ্চায়ত লেভেলত খৰচ কৰিব পাৰিম ফ্ৰেন্ডসকল সকলোৱে শুনা পাইছে যে কেবিনেটত উল্লেখ কৰিছে যে চৰকাৰী সেৱাত নিযুক্তি প্ৰাপ্তৰ বাবে সৰলীকৃত আৰক্ষী সত্যাপন প্ৰক্ৰিয়া কেবিনেটৰ দ্বাৰা চৰকাৰী সেৱাত নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থীসকলৰ চৰিত্ৰ পূৰ্ব পৰিচয় ৰাষ্ট্ৰীয়তা আৰু তেওঁলোকে দাখিল কৰা নথিপত্ৰৰ পৰীক্ষণত আৰক্ষী সত্যাপনৰ ব্যৱস্থা অনুমোদন আৰক্ষীয়ে 6 মাহৰ ভিতৰত এই সত্যাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব অৱশ্যে নিযুক্তিত পলম নোহোৱাৰ বাবে প্ৰাৰ্থীসকলে নটাৰী কৰা শপতনামা দাখিল কৰাৰ বৰ্তমানৰ ব্যৱস্থা অব্যাহত থাকিব ফ্ৰেন্ডসকল সকলোৱে বুজি পালে যে মুখ্যমন্ত্ৰী মহোদয় ঘোষণাও কৰিছে আৰু এটো কেবিনেটৰ সিদ্ধান্তত পুৰা লিখিত হিচাপেও আছে গতিকে এনেকুৱা ধৰণৰ সকলো ধৰণৰ ইনফৰমেটিভ ভিডিঅটো পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি চেনেলটো থৈ দিব সকলো আপডেট পাই থাকিবলৈ ধন্যবাদ